কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ উদ্যোগত আৰু তথ্য জনসংযোগ বিভাগৰ সহযোগত শনিবাৰে পুৱা 10 বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ডিফুত ৰাষ্ট্ৰীয় 58 সংখ্যক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ডিফুস্থিত সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংচিনা ভৱনত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। জিলা প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত তেৰণে পুৱা প্ৰেছ ক্লাবৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতেই শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি ভেৰিয়েলছন বয়ে। পুৱা 11 বজাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক নগেন বৰা। সভাত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, লংচিং তেৰণ, জ্যেষ্ঠ সাংবাদিক কাং বুঢ়া সিংনাৰ, বিশিষ্ট সাহিত্যিক খগেন ইংতি উপস্থিত থাকে। আৰক্ষী অধীক্ষক শইকীয়াই সাংবাদিকসকলৰ সত্যৰ ওপৰত আধাৰিত বাতৰি নিৰ্ভীকভাৱে পৰিৱেশন কৰিবলৈ আহ্বান জনায় আৰু আজিৰ প্ৰত্যাহ্বানমূলক সংবাদ মাধ্যমৰ ক্ষেত্ৰতো বাতৰি কাকতে এক গুৰুত্বপূৰ্ণ আৰু বিশ্বাসযোগ্য মাধ্যম ৰূপে প্ৰতিষ্ঠিত হৈ আছে বুলিও শইকীয়াই মন্তব্য কৰে। জ্যেষ্ঠ সাংবাদিক নগেন বৰাই ভাষণত নিজৰ জীৱনৰ বহু অভিজ্ঞতা প্ৰকাশ কৰে। সাংবাদিকসকল কাৰো তোষামোদকাৰী হ'ব নালাগে বুলিও বৰাই মত পোষণ কৰে। সদায় জনতাৰ পক্ষে সত্য আৰু নিৰ্ভীক বাতৰি পৰিৱেশন কৰিবলৈ সাংবাদিকসকলক পৰামৰ্শ প্ৰদান কৰে। নিৰ্দিষ্ট বক্তাৰ ভাষণত পবিত্ৰ বৰাই আজিৰ সংবাদ মাধ্যমৰ বিভিন্ন ধাৰাৰ সন্দৰ্ভত সাৱলীল বক্তব্য দাঙি ধৰাৰ লগতে সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাৰ সন্দৰ্ভত বহু তথ্য উদাহৰণসহ দাঙি ধৰে। সাংবাদিকসকলক সদায় সত্যৰ পক্ষত থাকি বাতৰি পৰিৱেশন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম।